ডিব্ৰুগড়ত বিপদসীমা অতিক্ৰম ব্ৰহ্মপুত্ৰৰ লুইতৰ বানে বিপদ কঢ়িয়াইছে ডিব্ৰুগড় চহৰলৈ। ইফালে বিগত ৫টা দিন ধৰি কৃত্ৰিম বানত বুৰ গৈ আছে সমগ্ৰ চহৰখন। নলা নৰ্দমাৰ সুব্যৱস্থা নথকাৰ বাবে ডিব্ৰুগড় চহৰৰ ৪০%তকৈ অধিক এলেকা এতিয়া জলমগ্ন হৈ পৰিছে। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো। ডিব্ৰুগড়ৰ দৃশ্য। ডিব্ৰুগড়ত এক প্ৰকাৰ বিপদসীমাৰ ওপৰেৰে বৈছে পানী। বাঢ়নি পানীত ক্ৰমাৎ এক অবৰ্ণনীয় পৰিস্থিতিত সহবাস কৰিবলগীয়া হৈছে এইসকল লোকে। ক্ৰমাৎ জটিলৰ দিশে এতিয়া বান পৰিস্থিতি ডিব্ৰুগড়ৰ ৪০%তকৈ অধিক অঞ্চল এতিয়া বানত বুৰ যোৱা পৰিলক্ষিত হৈছে। ব্ৰহ্মপুত্ৰৰ বানে বিপদ কঢ়িয়াইছে ডিব্ৰুগড় চহৰলৈ। বিশেষকৈ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে এইসকল লোক। আৰু এয়া এবুকু পানীৰ মাজত অহা যোৱা কৰিবলগীয়া হৈছে এইসকল বানাক্ৰান্ত ৰাইজে। এক অবৰ্ণনীয় পৰিস্থিতি এয়া ডিব্ৰুগড়ৰ। আৰু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক দেৱজিৎ চেতিয়াই। আজি চতুৰ্থ দিনাখনৰ বাবেও আচলতে ডিব্ৰুগড়ৰ যি কৃত্ৰিম বান, সেই কৃত্ৰিম বানৰ পৰিস্থিতি আচলতে উন্নত হোৱা নাই। ইদিনৰ পাছত সিদিন আচলতে পৰিস্থিতি বেয়া হৈ গৈছে। ন অঞ্চল প্লাবিত হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্লাবিত হৈ পৰিছে। যাতায়াতৰ অসুবিধা হৈছে। মানুহৰ চলাচল কৰা অসুবিধা হৈছে। ঘৰৰ পৰা মানুহ আছে ওলাব পৰা নাই। আৰু বৰ্তমান মই উপস্থিত আছোঁ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কেৱল যে পানীয়ে হৈছে নহয়, ঘাইপথো আচলতে বিধ্বস্ত হৈ পৰিছে। আৰু ঘাইপথটোৰ মাজৰ গেহেমবজা অঞ্চলৰ এটা প্ৰকাণ্ড এটা গাঁতৰ সৃষ্টি হৈছে। এই গাঁত থিয় হৈ আছোঁ আচলতে। এইটো এটা ঘাইপথটো এটা ডাঙৰ এটা গাঁতৰ সৃষ্টি হৈছে। ইয়াৰ যিটো বাঢ়নি পানী ৪-৫ দিন ধৰি ইয়াৰ এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে বৈ থকা বাঢ়নি পানীয়ে ইয়াত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰিছে, যাৰ বাবে ইয়াত এতিয়া প্ৰশাসনে ইয়াত সংকেত চিহ্ন দিবলগীয়া হৈছে যে বিপদজনকভাৱে, কাৰণ এই পথটোৰে যিহেতু যাতায়াত অহা যোৱা কৰে ৰাষ্ট্ৰীয় ঘাইপথ, আৰু ইয়াৰ মাজতে সৃষ্টি হৈছে এইটো এটা প্ৰকাণ্ড এটা গাঁত। আৰু এই গাঁতত পৰি ইতিমধ্যে দুৰ্ঘটনা সংঘটিত হ'ল, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া প্ৰশাসনে সম্পূৰ্ণ এই অঞ্চলটো অৰ্থাৎ এই স্থানটো এতিয়া ঘেৰিবলগীয়া হৈছে। ইয়াত সংকেত দিবলগীয়া হৈছে। আৰু যদি এই যিটো গাঁত, এই গাঁতটোৰ যদি পৰিধি যদি বাঢ়ি যায়, তেতিয়াহ'লে হয়তো এই পথটোৰে হয়তো যাতায়াত অহা যোৱা কৰাৰো হয়তো অসুবিধা হ'ব। আপোনালোকে চাওক, দূৰ দূৰণিলৈ চাওক, যিমান দূৰলৈ চাব আপোনালোকে এই ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ গৈছে। আৰু এনেদৰে আছে যাতায়াত কৰিবলগীয়া হৈছে, যাৰ ফলত এনেকুৱা ধৰণৰ এটা গাঁতৰ সৃষ্টি হৈছে। ইয়াত যিহেতু বিপদৰ সংকেত দিয়া হৈছে। আৰু এই গাঁতটোৰ যিটো ক্ৰমান্বয়ে আচলতে গাঁতটো ডাঙৰ হৈ গৈ আছে। আৰু এই ধৰণে যদি হয় আৰু দুদিনমানৰ ভিতৰত যদি হয়, তেতিয়াহ'লে এই পথটোৰে যাতায়াত কৰাটো কিছু অসুবিধা হ'ব। হয়তো পথটো বন্ধ কৰি দিবলগীয়া হ'ব। আৰু এই ৰাষ্ট্ৰীয় পথটো যদি বন্ধ কৰিবলগীয়া হয় কেনেবাকৈ, তেতিয়াহ'লে যাতায়াতৰ বাবে বিকল্প ৰাস্তাও আচলতে ডিব্ৰুগড়ত সম্প্ৰতি নাই বুলিয়ে ক'ব লাগিব, কাৰণ এইটো প্ৰধান পথ। আৰু ইয়াৰ উপৰি আপোনালোকে চাওক, একাঠো পানী দূৰ দূৰণিলৈ গোটেই পথটো সম্পূৰ্ণৰূপে পানীত বুৰ গৈ আছে। আৰু এনেদৰে আছে ডিব্ৰুগড়ৰ যিটো বান পৰিস্থিতি, অৰ্থাৎ কৃত্ৰিম বানৰ যি পৰিস্থিতি, সেই পৰিস্থিতি চলি আছে বিগত ৪-৫ দিন ধৰি। আৰু এই পানীসমূহ কেনেকৈ উলিয়াই পঠিয়াব প্ৰশাসনে, কি ব্যৱস্থা কৰিব, সেয়া কোনো ঠান ঠিক নাই। কাৰণ সৰু চলাইছে, ক'ৰবাত চলিছে, ক'ৰবাত নাই চলা। সম্পূৰ্ণৰূপে এতিয়া আৰু প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিছে। যেনেকৈ পানী আহিলে তেনেকেই যাব নিচিনাকৈ থাকিবলগীয়া হৈছে। আৰু এই যিটো কৃত্ৰিম পানী, সেই কৃত্ৰিম পানীৰ ভিতৰত আছে জনসাধাৰণ আৰু কিমান দিন আবদ্ধ হৈ থাকিব লাগিব, সেইটো এটা চিন্তাৰ কাৰণ হৈ পৰিছে। কাৰণ ক্ৰমান্বয়ে ইদিনৰ পিছত সিদিন আমি দেখা পাইছোঁ এই পানীৰ যিটো পৰিমাণ ক্ৰমান্বয়ে ডিব্ৰুগড়ৰ বান পৰিস্থিতি দেখুৱালে আমাৰ সাংবাদিক দেৱজিৎ চেতিয়াই। ধন্যবাদ জনাইছোঁ।